পশ্চিম কাৰ্বি আংলঙৰ হিংসাত্মক ঘটনা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা উদ্বিগ্ন আৰু আজি এই গোটেই পৰিস্থিতি সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ এখন আমি জৰুৰী দাবী পত্ৰ প্ৰেৰণ কৰিছো। কাৰ্বি আংলং জিলাত শান্তি শৃংখলা ঘূৰাই অনাৰ স্বাৰ্থত তাত থকা কাৰ্বি জনজাতিকে প্ৰমুখ্য কৰি খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীলৈ আমি দাবী জনাইছো। এটা কথা স্পষ্ট যে কাৰ্বি আংলঙৰ সমস্যা অসমৰ সমস্যা আৰু অসমৰ জাতীয় জীৱনৰ সমস্যা। অসমৰ জাতীয় জীৱনৰ যিকোনো সংকটৰ মুহূৰ্তত কাৰ্বি আংলঙত বসবাস কৰি থকা কাৰ্বি জনজাতিৰ লোকসকল তাৰ খিলঞ্জীয়া লোকসকলে নিজৰ জাতীয় দায়িত্ব প্ৰতি মুহূৰ্ততে দায়বদ্ধতাৰে সৈতে পালন কৰিছে। ঐতিহাসিক অসম আন্দোলনৰ সময়ত কাৰ্বি জনগোষ্ঠীৰ কাৰ্বি আংলং জিলাত থকা অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ বিশেষ ভূমিকা আছে। তেওঁলোকে শ্বহীদ বৰণ কৰিছে, অসংখ্যজন নিৰ্যাতিত হৈছে। অসম আন্দোলনৰ ভৰপক সময়ত অসম সাহিত্য সভাৰ অধিৱেশন ডিফুত অনুষ্ঠিত কৰি কাৰ্বি আংলংবাসী ৰাইজে বুকুৰ উমেৰে সৈতে সেই অধিৱেশনখন সফল কৰিছে। গতিকে কাৰ্বি আংলঙৰ খিলঞ্জীয়া জনসাধাৰণে কাৰ্বি জনগোষ্ঠীৰ লোকসকলে কোনো কাৰণত এই মুহূৰ্তত অকলশৰীয়া অনুভৱ কৰিব নালাগে। সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজ কাৰ্বি জনজাতিৰ লগত কাৰ্বি আংলঙৰ খিলঞ্জীয়া জনগোষ্ঠীৰ লগত আছে, এই কথাটো স্পষ্ট। কাৰ্বি আংলঙত বসবাস কৰি থকা খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত হবই লাগিব, তাত কোনো যদি কিন্তু পৰন্তুৰ কথা নাই। বিগত দশকসমূহত কাৰ্বি আংলং জিলাত অবৈধভাৱে অবাধে বসবাস কৰা অখিলঞ্জীয়া লোকৰ সংখ্যা বাঢ়ি আহিছে। ফলত কাৰ্বি আংলং জিলাৰ কাৰ্বি জনজাতি আৰু অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকল নিজৰ জন্মভূমিতে এফালে ভূমি অধিকাৰ হেৰুৱাৰ উপক্ৰম হৈছে, আনফালে নিজৰ জন্মভূমিতে সংখ্যালঘুত পৰিণত হোৱাৰ এটা শংকাই তেওঁলোকক গ্ৰাস কৰিছে। আৰু সেইকাৰণে অৱধাৰিতভাৱে যুক্তিসংগতভাৱে কাৰ্বি আংলঙৰ কাৰ্বি জনজাতি আৰু খিলঞ্জীয়া লোকসকলে গণতান্ত্ৰিক আন্দোলনৰ পথ বাছি লৈছে, তাৰ বিকল্প একো নাই। আৰু চৰকাৰখনে এইখিনি সময়ত কাৰ্বি আংলঙত বসবাস কৰা কাৰ্বি জনজাতি আৰু অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি আগবাঢ়িব লাগিব। আন্দোলনকাৰীৰ ওপৰত দমন নীতিৰ প্ৰয়োগ কৰাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয় আৰু এই গোটেই ঘটনাটো আলোচনাৰ মাজেৰে সমাধান কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো। এইখিনি সময়ত মই পুনৰ কৈছো, অসমৰ ৰাইজ সদৌ অসম ছাত্ৰ সন্থা কাৰ্বি আংলঙত থকা কাৰ্বি জনজাতি আৰু তাত থকা খিলঞ্জীয়া লোকসকলৰ পক্ষত আছে। সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি সৰ্জুন হানছে, সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ আমাৰ সতীৰ্থসকল সেই হিংসা জৰ্জৰ পৰিস্থিতিত তাত ৰাইজৰ লগত আছে। একে সময়তে কাৰ্বি আংলং জিলাখনত অখিলঞ্জীয়া লোকসকলে বিভিন্ন ধৰণেৰে কালিৰ পৰা উত্তেজিত কৰিব পৰা ধৰণৰ মন্তব্য দি থকা পৰিলক্ষিত হৈছে। কাৰ্বিসকলৰ জন্মভূমিতে কাৰ্বি আংলঙতে কাৰ্বি গো বেক শ্লোগান দিবৰ কাৰণে এই অখিলঞ্জীয়া লোকসকলে সাহস কৰিছে। কাৰ পৃষ্ঠপোষকতাত সাহস কৰিছে? আমি সচৰাচৰ কৈ থাকো যে অসমৰ মানুহ, উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় মূলৰ মানুহখিনি ভাৰতবৰ্ষৰ আন প্ৰান্তলৈ গলে তেওঁলোক বৰ্ণবাদৰ বলি হয়। আজি কিছু বছৰ আগলৈকে সেই পৰিৱেশটো আছিলে, এতিয়া সেই পৰিৱেশটো কিছু সলনি হৈছে বুলি আমি সকাহ পাবলৈ আৰম্ভ কৰিছিলোহে। আমাৰ ইয়াৰ জনজাতীয় লোকসকল দিল্লীলৈ গলে, আন প্ৰান্তলৈ গলে তেওঁলোকক চাইনিজ বুলি হাঁহে, চিংকি বুলি হাঁহে, মমো বুলি ঠাট্টা কৰে। সেই পৰিৱেশটোৰ লগত মোকাবিলা কৰি বহু দশকৰ পাছত এটা সুস্থিৰ অৱস্থা ঘূৰি আহিছিল। এতিয়া যদি কাৰ্বি আংলঙৰ নিচিনা ঠাইত অখিলঞ্জীয়া মানুহ আহি তাৰে ভূমিপুত্ৰ কাৰ্বিসকলক চাইনিজ বুলি কবৰ কাৰণে সাহস কৰিছে, এই কথা কোনো কাৰণত গ্ৰহণযোগ্য নহয়। এই ধৰণেৰে অখিলঞ্জীয়া লোকৰ দপদপনি অসমত সহ্য কৰা নহব। মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰখনে খিলঞ্জীয়া মানুহৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি গোটেই বিষয়টোৰ সমাধান কৰিব লাগিব। যিসকল অখিলঞ্জীয়া লোকে এই ধৰণৰ মন্তব্য কৰিছে, খিলঞ্জীয়া লোকসকলক, কাৰ্বি জনজাতিৰ লোকসকলক আক্ৰমণ কৰিবলৈ উদ্যত হৈছে আৰু কাৰ্বি আংলঙৰ ভূমিতে কাৰ্বিসকলক, খিলঞ্জীয়া লোকসকলক ভাবুকি প্ৰদান কৰিবলৈ সাহস কৰিছে, তেওঁলোকক আইনৰ কাঠগড়ালৈ আনিব লাগে আৰু শাস্তি দিব লাগে। স্পষ্ট কথা, অখিলঞ্জীয়াৰ এই ধৰণৰ দপদপনি অসমত আমি কোনো কাৰণত সহ্য নকৰো আৰু চৰকাৰে যদি তেওঁলোকৰ পৃষ্ঠপোষকতা নাই, তেওঁলোকৰ কামৰ জৰিয়তে সেই কথাটো স্পষ্ট কৰিব লাগে। কাৰ্বি আংলঙত থাকি কাৰ্বি গো বেক কব, কাৰ্বি আংলঙত থাকি কাৰ্বি মানুহক চাইনিজ বুলি উপহাস কৰিব, কাৰ্বি আংলঙত থাকি কাৰ্বি মানুহক, তাৰ খিলঞ্জীয়া মানুহক আক্ৰমণ কৰিবলৈ উদ্যত হব, এনেকুৱা মানুহ অসমত থকাৰ অধিকাৰ নাই আৰু এনেকুৱা অখিলঞ্জীয়া অপশক্তিক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো। পুনৰ কৈছো, এই গোটেই বিষয়টোৰ আলোচনাৰ মাধ্যমেৰে সৈতে সমাধান হব লাগিব। নিজৰ জন্মভূমিত নিজৰ ভূমিৰ অধিকাৰ হেৰুৱাৰ উপক্ৰম হলে সকলোৱে আন্দোলন কৰিব। নিজৰ জন্মভূমিত নিজে সংখ্যালঘুত পৰিণত হোৱাৰ উপক্ৰম হলে সকলোৱে আন্দোলন কৰিব। ঐতিহাসিক অসম আন্দোলনৰ পৃষ্ঠভূমিও সেই একেই আছিল যে নিজৰ জন্মভূমিতে খিলঞ্জীয়া মানুহ সংখ্যালঘু হব নেকি?
তেতিয়া যেনিবা আমি বিদেশীৰ বিৰুদ্ধে যুঁজ কৰিছিলো আৰু এতিয়া এনেকুৱা অখিলঞ্জীয়া শক্তিৰ বিৰুদ্ধে কাৰ্বি আংলঙত কাৰ্বি জনজাতিৰ লোকসকলে খিলঞ্জীয়া লোকসকলে যুঁজ কৰিবলগীয়া হৈছে, যিসকলৰ অবাধ অবৈধ বসতিয়ে খিলঞ্জীয়া লোকসকলক নিজৰ জন্মভূমিতে সংখ্যালঘুত পৰিণত কৰিবলৈ গৈ আছে, ভূমিৰ অধিকাৰ কাঢ়ি নিবলৈ গৈ আছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীক আমাৰ স্পষ্ট আহ্বান যে কাৰ্বি আংলঙৰ সমস্যাৰ আলোচনাৰ মাজেৰে সৈতে সমাধান কৰিব লাগে। অখিলঞ্জীয়া যিসকল লোকে তাত থকা খিলঞ্জীয়া লোকক মাৰধৰ কৰিবলৈ উদ্যত হৈছে, প্ৰৰোচনামূলক মন্তব্য কৰিছে, সেইসকলক কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু কাৰ্বি আংলঙত শান্তি শৃংখলা ঘূৰাই আনিবৰ কাৰণে তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰিব লাগে, ছাত্ৰ সন্থাৰ ফালৰ পৰা স্পষ্ট দাবী।